হাই ছাত্ৰ ছাত্ৰীসকল তো পুনৰ ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ টপিকলৈ আগবাঢ়িব লৈছোঁ একচুৱেলি যোৱাকালিয়ে মই ক্লাছটো দিব লাগিছিলে কিন্তু বিশেষ কাৰণবশতঃ যোৱাকালি মই ক্লাছটো দিব পৰা নগ'ল চ' তাৰ বাবে মই দুখিত তো আজি আমি কি কৰিম তোমালোকৰ তো লাষ্ট ক্লাছত আমি কেইটামান যিখিনি ক্লাছ কৰিছিলোঁ সম্ভৱ তোমালোকে বুজি পাইছা বুলি মইতো আশা কৰিছোঁ তো কি কেনেকুৱা ধৰণৰ হৈছে মই নাজানো তোমালোকে মোক জনালে বেছি ভাল পালো হয় তো আজি আমি কি কৰিম তোমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আলোচনা কৰিম ওকে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি আলোচনা কৰিম আমি কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া আমি পঢ়িব লাগে এই ইউনিটটোত ঠিক আছে তো সেইখিনি বিষয় আমি সমুখে আলোচনা কৰিম খুব সম্ভৱ আজি গোটেইখিনি বস্তু আমি সামৰিব নোৱাৰিম তো আমি যিখিনি পাৰিম তো সেইখিনিকে আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে সো আচ্ছা ষ্টুডেণ্ট আমি ইয়াতে কি বিক্ৰিয়া পঢ়িব লাগে বুলি ক'লে আমি কি পঢ়িব লাগিব এটা আছে তোমাৰ সংযোজন বুলি কোৱা হয় ঠিক আছে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় এটো পঢ়িব লাগিব আমি নেক্সট আমি পঢ়িব লাগিব প্ৰতিস্থাপন বিক্ৰিয়া বুলি ওকে প্ৰতিস্থাপন বিক্ৰিয়া নেক্সট আমি পঢ়িব লাগিব দ্বি প্ৰতিস্থাপন বিক্ৰিয়া ওকে দ্বি প্ৰতিস্থাপন বিক্ৰিয়া নেক্সট আমি পঢ়িব লাগিব তোমাৰ জাৰণ বিক্ৰিয়া বা তোমাৰ বিজাৰণ বিক্ৰিয়া তো এনেকুৱা কিছুমান বিক্ৰিয়া আছে তো এইখিনি আমি কি কৰিব লাগিব এই অধ্যায়ত আলোচনা কৰিব লাগিব ওকে তো এইখিনি হল আমি তোমাৰ পঢ়িবলগীয়া বিক্ৰিয়াখিনি সো আজি মই ট্ৰাই কৰো তোমালোকৰ সংযোজন বিক্ৰিয়াটো ক্লাছ অলপ সমু কৰিব বিচাৰিছো আৰু সংযোজন বিক্ৰিয়াটো মই আলোচনা কৰিব বিচাৰিছো আৰু ইয়াতে কেইবাটাও প্ৰকাৰৰ হ'ব পাৰে তো হেতু কাৰণে গুটি বস্তুটো দিগলিয়াই হ'ব অলপমান তো আমি হেতু আলোচনা কৰিম ঠিক আছে তো ঠিক আছে আমি সংযোজন বিক্ৰিয়াটো এক নম্বৰ বুলি ধৰিছো আৰু হেতু আমি কি কৰিব বিচাৰিছো আলোচনা কৰিব বিচাৰিছো সো ধৰা আমাৰ এক নম্বৰ সংযোজন বিক্ৰিয়া সো স্টুডেন্টস সংযোজন বিক্ৰিয়াটো আমি ইংৰাজীত কি বুলি কওঁ তোমাৰ কম্বিনেশন বুলি কোৱা হয় কম্বিনেশন আৰু বিক্ৰিয়া মানে জানাই তোমালোকে কি হয় ৰিএকশন তো কম্বিনেশন ৰিএকশন বুলি আমি কওঁ তাহাঁতক ওকে এটা সো স্টুডেন্টস যেতিয়া আমি কম্বিনেশন বুলি কম তাৰ মানে কম্বাইন শব্দটোৰ পৰা কি আছে তোমাৰ কম্বিনেশনটো আহিছে হয় না সংযোগৰ পৰা সংযোজন হৈছে তাৰ মানে সংযোগ বুলি ক'বলৈ কি হ'ব লাগিব তাৰ মানে দুটা বা তাতকৈ অধিক বস্তু কি হ'ব লাগিব একেলগ হোৱা বুজাব হয় না তাক আমি কি বুলি কম সংযোজন বুলি কম তাৰ মানে সে ধৰা মই এটা বিক্ৰিয়া কৰিছো যত আমি কি বুলি কৈছো a আৰু b লৈছো তো এইটো দুটা সংযোগ হৈ পেলাই আমাক কি দিছে ধৰা c এটা বিক্ৰিয়া দিছে তো এই বিক্ৰিয়াটোক আমি কি বুলি কম তোমাৰ সংযোজন বিক্ৰিয়া বুলি কম অৰ্থাৎ কি বুলি কও আমি জেনাৰেলি আমি সংযোজন বিক্ৰিয়া যদি আমি সংজ্ঞা লিখিব লগা হয় বা আমি তাহাঁতক যদি বুজাব লগিয়া হয় আমি কি বুলি কও জানানে যে দুই বা তাতোধিক বিক্ৰিয়ক লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰা বিক্ৰিয়াটো কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয় মই কি বুলি কৈছো চোৱা দুই বা তাতোধিক বিক্ৰিয়ক লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰা বিক্ৰিয়াক কি বুলি কোৱা হয় বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় ওকে সংযোজন বিক্ৰিয়া বোলা হয় ওকে তো সংজ্ঞা তোমালোকে এনেদৰেও লিখিব পাৰা ওকে তাৰ মানে এইটো চোৱা দিয়া হয়তো মই ইয়াত কি বুলি দিব পাৰো মই বেলেগ এটাও দিব পাৰিলো তো a b + c দিলো মই যেনিবা d হ'ল ঠিক আছে তো ইয়াত এইটো এটা যদি মই ৰাসায়নিক বিক্ৰিয়া বুলি কম তো সব আমি ৰাসায়নিক বিক্ৰিয়া কাৰ চিনটো কোন ফালে মানে বাও ফালে পৰা হু ফালে বিক্ৰিয়াটো গতি কৰিছে হয়নে না তাৰ মানে বাও ফালে যিখিনি থাকিব সেইখিনি কি হ'ব আমাৰ বিক্ৰিয়ক আৰু হু ফালে থকাখিনি আমাৰ কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ তো এটা কি বুলি চোৱা a আৰু b লগ লাগি পেলাই আমি কি পাইছো c পাইছো তাৰ মানে দুটা বিক্ৰিয়ক হ'ল নে এটা বিক্ৰিয়াজাত পদাৰ্থ তো এনেকুৱা যিবোৰ বিক্ৰিয়া থাকিব তো তাহাঁতক আমি কি বুলি কম ষ্টুডেন্টস সংযোজন বিক্ৰিয়া বুলি কম ওকে মই ডেফিনেশনটো মুছি দিছো তোমালোকে লিখি লবা ওকে এটা চোৱা এটা ঘটনা হয় কি ইয়াত মানে
সংযোজন যে দুটাৰ মাজত যে সংযোজন হ'ব যে আমাক চি এটা দিব তো গম পাইছে ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব লাগিব এ আৰু বি ইয়াৰ যিহঁতৰ এইটো যিটো যৌগ আছিলে বা ই যিটো যৌগ আছিলে তো তাহাঁতৰ যোনটো ধৰ্ম থাকিব সেই ধৰ্মটো কি হ'ব চি যৌগ হোৱাৰ লগে লগে কি হ'ব সম্পূৰ্ণৰূপে বেলেগ হৈ যাব হয় না তোমালোকে এইখিনিটো গমেই পাই আহিছা তো এতিয়া চোৱা তো মই কি ক'ব বিচাৰিছোঁ এতিয়া যেতিয়া আমি সংযোজন বিক্ৰিয়া কৰিম কেতিয়াবা কি হ'ব পাৰে জানানে এইটো দুটাক সংযোগ কৰিবলৈ কেতিয়াবা আমাৰ কি হ'ব পাৰে তোমাৰ কিছুমান কাৰকৰ প্ৰয়োজন হ'ব পাৰে হয়নে কিছুমান কি হ'ব পাৰে তোমাৰ কাৰকৰ প্ৰয়োজন মেইনলি আমি কি কৰোঁ মই তাপটোক মই এটা কি কৰিছোঁ কাৰক হিচাপে লৈছোঁ মই এটা কাৰক কি লৈছোঁ তোমাৰ তাপ লৈছোঁ মানে কেতিয়াবা কি হয় মই কি ক'ব বিচাৰিছোঁ কেতিয়াবা কি হয় বিক্ৰিয়াত তোমাৰ চাপৰ প্ৰয়োজন হয় তাপ প্ৰয়োজন হয় কিছুমান অনুঘটক দিব লগা হয় হয়নে তো এনেকুৱা ঢেৰ কিবা কিবি থাকিব পাৰে ঠিক আছে মই কি কৈছোঁ চোৱা কাৰক কি দৰকাৰ হয় তাপ এটা হ'ল তোমাৰ চাপ আনটোক আমি কি বুলি ক'ম অনুঘটক তো এইবিলাক হ'ল কাৰক কিছুমান যিটো আমি কি কৰে বিক্ৰিয়াটোত প্ৰভাৱ পেলাব পাৰে তো এতিয়া মই মেইনলি কাৰ কথা ক'ম কিছুমান মানে তাপৰ কথা ক'ম তাপটো এটা কাৰক হিচাপে যদি বাছি লওঁ তেতিয়াহ'লে কি হ'ব পাৰে এটা ৰাসায়নিক বিক্ৰিয়াত কি পৰিঘটনা সংঘটিত হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম মই কি ক'ব বিচাৰিছোঁ ষ্টুডেণ্ট চোৱা যেতিয়া আমি সংযোজন বিক্ৰিয়া এটা কৰিম কি হ'ব পাৰে কিছুমান বিক্ৰিয়াত আমি হয়তো কি কৰিব লগা হ'ব পাৰে কিছুমান তাপ দিব লগা হ'ব পাৰে মানে মই কি কৈছোঁ কিছুমানত কি হ'ব তাপ তুমি কি কৰিব লগা হ'ব পাৰে প্ৰদান কৰিব লগা হ'ব পাৰে আৰু কিছুমানৰ পৰা কি হ'ব পাৰে তোমাৰ তাপ কি হ'ব পাৰে উৎপন্ন হ'ব পাৰে ঠিক আছে মই কি বুলি কৈছোঁ চোৱা যদি এটা বিক্ৰিয়াত আমি কি কৰোঁ তাপটো এটা কাৰক হিচাপে লওঁ তো কিছুমান বিক্ৰিয়াত কি হ'ব পাৰে তাপ আমি দিব লগা হয় মানে সে ধৰা মই ক'ব বিচাৰিছোঁ যে এ আৰু বি বিক্ৰিয়াটো সংঘটিত মানে এ আৰু বিৰ মাজত বিক্ৰিয়া সংঘটিত হয় চি দিবৰ কাৰণে আমাক তাপৰ প্ৰয়োজন হৈছে হয়নে আমি তাপ দিব লগা হৈছে আৰু আমি কৈছোঁ যে সে ধৰা আমি আৰু এটা ক'লোঁ কি এ আৰু বি বিক্ৰিয়াটোত চি উৎপন্ন হ'ল লগতে কি হ'ল তাপ উৎপন্ন হ'ল বুলি কৈছোঁ হয়নে তো এনেকুৱা ধৰণৰ দুটা বিক্ৰিয়া হ'ব পাৰে তাপে এই দুটা কাৰকৰ মানে বেলেগ বেলেগ মানে প্ৰভাৱ দেখাব পাৰে কিছুমানে তাপ উৎপন্ন হ'ব পাৰে আৰু কিছুমানটোত আমি কি কৰিব লগা হ'ব পাৰে তাপ দিব লগা হ'ব পাৰে তো যিবোৰ বিক্ৰিয়া য'ত আমি কি কৰিম তোমাৰ তাপ প্ৰদান কৰিম যিবোৰ বিক্ৰিয়া য'ত আমি কি কৰিম তোমাৰ তাপ প্ৰদান কৰিব লগা হয় তাক কি বুলি কোৱা হয় তোমাৰ তাপ গ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় কি বুলি কোৱা হয় তাপ গ্ৰাহী গমেই পাইছা তো যিবোৰ বিক্ৰিয়াত আমি কি কৰিম তোমাৰ তাপ প্ৰদান কৰিম তো তাহাঁতক আমি কি বুলি ক'ম তাপ গ্ৰাহী বিক্ৰিয়া বুলি ক'ম আৰু যিবোৰ বিক্ৰিয়াত কেৱল তাপ নিজে উৎপন্ন হ'ব বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপো যেতিয়া উৎপন্ন হ'ব তাক আমি কি বুলি ক'ম তোমাৰ তাপ বৰ্জী বিক্ৰিয়া বুলি ক'ম কি বুলি ক'ম তাপ বৰ্জী বিক্ৰিয়া বুলি ক'ম আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা হয়নে তো এইটো এটা সিম্পল পইণ্ট তোমালোকে এইখিনি বস্তু মনত ৰখাটো খুবেই দৰকাৰ বুলি মই ভাবোঁ ওকে সো এইটো আমি খুবেই জানিবলগীয়া কথা ওকে তো এতিয়া আমি কি কৰিম সংযোজন বিক্ৰিয়াৰ আমি কেইটামান এক্সাম্পল চাম আৰু তাৰে আমি কেইটামান তাপ গ্ৰাহী বিক্ৰিয়া আলোচনা কৰিম আৰু কিছুমান তাপ বৰ্জী বিক্ৰিয়া আলোচনা কৰিম ওকে তো আমি চোৱা এটা সিম্পল মই যেতিয়া এক্সাম্পল এটা লৈছোঁ ষ্টুডেণ্ট চোৱা মই যেতিয়া সিম্পল এক্সাম্পল এটা ল'লোঁ সে ধৰা মই কৈছোঁ তোমাৰ কি সে হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ লগ লাগি কি হ'ল তোমাৰ সে মই কৈছোঁ পানীৰ অণু সৃষ্টি হৈছে আৰু পানীটো কি আমাৰ জুলীয়া হয়নে এতিয়া এইটো চোৱা ধৰা এইটো অথনি লিখা এ আৰু বি তো এইটো দুটা বিক্ৰিয়াজাত পদাৰ্থ লগ লাগি কি হৈছে আমাক এটা বিক্ৰিয়ক লগ লাগি আমাক কি দিছে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ দিছে তো এনেকুৱাবোৰ বিক্ৰিয়াটোক আমি কি বুলি ক'ম তোমাৰ সংযোজন বিক্ৰিয়া বুলি ক'ম ঠিক আছে এনে আমি কি ক'ব লাগিব বিক্ৰিয়াটো সমতুল কৰিব লাগিব এটা কথা ষ্টুডেণ্ট চোৱা যেতিয়া আমি বিক্ৰিয়াটো সমতুল কৰিবলগীয়া হয় আমি ইয়াত কি দিব পাৰোঁ এনেকৈ হাফ দি পিনেও বিক্ৰিয়াটো সমতুল কৰিব পাৰোঁ য'ত একমল বুজাব এনেকৈ নকৰি পেলাই এই বিক্ৰিয়াটোক তুমি কি কৰিব পাৰা এনেকৈও সমতুল কৰিব পাৰা ঠিক আছে এটা দুই মল হৈ যাব তো ইয়াত মই 2 দিলোঁ আৰু 2 দিলোঁ চোৱা হয়নে ইয়াত 2 দিব নালাগে হা তো 2 2 4 হৈ গ'ল 2 2 4 হাইড্ৰোজেন হৈ গ'ল তো অক্সিজেন 2 দিয়াৰ কাৰণে এফালে 2 দিব লগা হ'ল হয়নে তো এইটো আমি এনেকৈও কি ক'ব পাৰোঁ তোমাৰ কি বুলি ক'ম মই এনেকৈও আমি তাক কি ক'ব পাৰোঁ মানে সমতুল কৰিব পাৰোঁ তো এইটো দুটা একেটা বিক্ৰিয়া হয়নে হাইড্ৰোজেন আৰু অক্সিজেন গেছ লগ লাগি কি তোমাৰ পানীৰ অণুৰ সৃষ্টি কৰা তো এইটো দুটা একেটা বিক্ৰিয়া ঠিক আছে কিন্তু আমি তাহাঁতক কি কৰিব পাৰোঁ সমতল বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ এতিয়া
ইয়াতে আমাৰ কিতাপতে এটা উদাহৰণ দিছে ষ্টুডেণ্ট ঠিক আছে কিতাপত এটা উদাহৰণ দিছে আৰু মই হেতু অকমান তোমালোকক বুজাই দিব বিচাৰিছো মই কৈছো 3 নম্বৰ এক্সাম্পল কৈছে কেলছিয়াম অক্সাইডক যেতিয়া আমি কি কৰিম তোমাৰ পানীৰ সৈতে বিক্ৰিয়া কৰিম ই কি কৈছে আমাক কেলছিয়াম হাইড্ৰক্সাইড নামৰ যৌগ উৎপন্ন কৰিব পাৰে বুলি কৈছে ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইড তো কেলছিয়াম অক্সাইডে কি কৰে পানীৰ সৈতে তীব্ৰভাৱে কি কৰে বিক্ৰিয়া কৰি মানে শিথিলিত কি কৰে চুন মানে তোমাৰ দিব পাৰে তাৰমানে এই বিক্ৰিয়াটোত কি হয় জানা তোমালোকে দেখিছা হয় না আমি কিতাবা যদি ঘৰত যদি হসৰসৰ চুন যদি আমি কি কৰো পানী দি দিও তো নিজে নিজে চুনৰ টেমাটো কি হ'ব গৰম হৈ যায় অৰ্থাৎ তাপ কি কৰিব পাৰে হি প্ৰচুৰ পৰিমাণৰ তাপ কি কৰিব পাৰে মানে উৎপন্ন কৰিব পাৰে এটা সাপোজ তুমি যে সাপোজ খৰি এটা যদি জ্বলাই দিয়া খৰিটো কিহৰ ভিতৰত পৰে হাইড্ৰকাৰ্বন বা তুমি তেল অকমান যদি জ্বলাই দিয়া পোহৰ আৰু লগতে কি হ'ব তোমাৰ তাপ উৎপন্ন হয় তো তেনেকুৱা বিলাক তাপ বৰ্জি এটা সোৱা ষ্টুডেণ্ট এইটো তোমালোকে যদি জানিব বিচাৰিছা যে স্যাৰ এইটো কেনেকৈ এইখিনি হ'ল তোমালোকে যদি হেতু কথা জানিব বিচাৰিছা তেতিয়ালে এলে মন কৰা এতিয়া এইটো যোনটো কেলছিয়াম অক্সাইড এইটো কেনেকুৱা আছে ফাৰ্ষ্টত হেতু আমি চাব লাগে কেলছিয়াম সোৱা ষ্টুডেণ্ট ইয়াৰ পৰা এইটো যদি আমি ভাঙি দিও কি উৎপন্ন হয় জানানে Ca2 পজিটিভ ওলাই আৰু কি ওলাব তোমাৰ O2 নেগেটিভ ওলাই ঠিক আছে এইটো এনেকুৱা থাকে কেলছিয়াম অক্সাইডৰ তোমাৰ কেলছিয়াম 2 পজিটিভ আৰু অক্সিজেন 2 নেগেটিভ হিচাপে থাকে আৰু যোনটো পানীৰ অণু থাকে আমাৰ পানীৰ অণুটো যেটা বিয়োজিত হ'ব বান্ধনী যদি ভাঙি দিও ই কি ওলাব H পজিটিভ ওলাব আৰু কি দিব তোমাৰ OH নেগেটিভ ওলাব ঠিক আছে এটা আমাক লাগে কেলছিয়াম হাইড্ৰক্সাইড এটা ই কি হ'ব এটা সব এইখিনিৰ মাজত আমাৰ পৰিঘটনাখিনি সংঘটিত হ'ব আমাৰ ইয়াৰ পৰা কি পাম আমি কেলছিয়াম 2 পজিটিভে পাম এটা এইটো O2 নেগেটিভ আছে ন ষ্টুডেন্টস O2 নেগেটিভে কাৰ লগত কম্বাইন কৰিব H পজিটিভৰ লগত তো ইয়াক ইলেক্ট্ৰনটা দিলে এটো থাকিলে কি তোমাৰ OH টো ইয়াৰ লগত আহি যাব আৰু এটা নেগেটিভটো থাকি যাব কাৰণ দুটা নেগেটিভ আছিল তো এটা পজিটিভে এটা নেগেটিভক নিউট্ৰেল কৰি দিলে এটো আৰু আমাৰ এইটো দুটাৰ পৰা আমি কি পালো এইটো পালো ঠিক আছে এই দুটাৰ পৰা আমি এইটো পালো এটা এইটোটো আছেই আমাৰ তো OH কেইটা হৈ গল আমাৰ OH আৰু এইটোৰ কাৰণে দুটা পালো না আমি দুটা OH পালো তো 2OH নেগেটিভ বুলি লিখিব পাৰো এটা দুটা কেলছিয়াম পজিটিভ আছে তাৰ মানে OH টো এটা মূলক হৈ গৈছে তাৰ মানে O হাইড্ৰোজেন লগত বান্ধনী কৰিছে আৰু ইয়াৰ নেগেটিভ আছে ইয়াৰ আমাৰ কেলছিয়ামত কিমান চাৰ্জ আছে সোৱা Ca2 পজিটিভ আছে হয়নে Ca2 পজিটিভ আছে তো OH এফালেও নেগেটিভ এটা এফালেও নেগেটিভ এটা এই নেগেটিভে এটা পজিটিভক নিউট্ৰেল কৰিব এই নেগেটিভে আনটো পজিটিভক নিউট্ৰেল কৰিব তো যৌগ আমাৰ কি হ'ব CaOH হোল 2 হ'ব ওকে তো এটো এনেকে তোমালোকে সিম্পলি মানে মনত ৰাখিব পাৰা আৰু যদি এনেকে নহয় বলে তুমি বেলেগকে যদি মনত ৰাখিব বিচাৰে তেতিয়া মই কেনেকে কৰিম সোৱা এতিয়া হাইড্ৰক্সাইড বুলি কোৱাৰ লগে লগে কেলছিয়ামৰ চাৰ্জ কিমান থাকে জানা ষ্টুডেন্ট হিহঁতৰ থাকে 2 পজিটিভ আৰু হাইড্ৰক্সাইডৰ কিমান থাকে জানা O নেগেটিভ এটা আমাক কি লাগে OH নেগেটিভ OH নেগেটিভ এটা যদি ইহঁতৰ যৌগ যদি কেনেকে গঠন কৰিছে বুলি কম এটো ফৰ্মুলাটো কৰ পৰা আহিলে বুলি মই কি বুলি কম Ca2 পজিটিভ আছিল OH আছিল সিঙ্গল OH টো এটা মূলক হা বেলেগ নহয় এটা কেলছিয়াম লিখা OH2 লিখা ইয়াৰ চাৰ্জ কিমান 2 ইয়াৰ চাৰ্জ কিমান 1 এটা বজ্ৰ পূৰণ কৰি দিয়া এটা কেলছিয়ামৰ লগত 1 পূৰণ কৰিলে এটা কেলছিয়াম কিন্তু কেলছিয়াম দুটা OH আছে তো OH2 মই এটো আমি এনেকে লিখিব নোৱাৰো হা এটো এটা কথা তো মই কোৱা আছো এটো এটা মূলক তো হেতু কাৰণে OH দুটা হল কাৰণে আমি তাক কি লিখিলো OH2 বুলি লিখিলো তো এটো এনেকেও হয় তো তোমালোকে এনেকেও চিন্তা কৰিব পাৰা ওকে তো এটা আৰু এনেকে ধেৰ কিছুমান বিক্ৰিয়া আছে তোমালোকৰ ধৰা কি বুলি কোৱা আছে তোমাৰ যদি কাৰ্বন আৰু অক্সিজেন যদি যোগ কৰা তেতিয়াহলে তুমি কি পাবা কাৰ্বন ডাইসালফাইড পাবা সে তুমি নাইট্ৰজেন আৰু হাইড্ৰোজেন যদি যোগ কৰা তেতিয়াহলে আমি এনেকুৱা যৌগ এটা পাম যাক আমি এমোনিয়া বুলি কম এটো কাৰ্বন ডাই অক্সাইড এটো কেলছিয়াম হাইড্ৰক্সাইড যাক আমি এমোনিয়া বুলি কম এটা এটো আমাৰ কি কোৱা না সমতুল হোৱা নাই ইয়াত 2 আছে ইয়াত 2 এটা আছে মই এটা যদি ইয়াত 2 দি দিও হয় না মই যদি 2 দি দিও নাইট্ৰজেন 2 হৈ গল কিন্তু হাইড্ৰোজেন 2 3 গুণ কিমান হ'ল 6 হৈ গল তো মই ইয়াত 3 দিব লাগিব তো সম্পূৰ্ণৰূপে কি হ'ব লাগিব ব্যালেন্স হ'ব লাগিব হয়নে তো এনেকুৱা কিছুমান আমাৰ কি হ'ব পাৰে বিক্ৰিয়া কিছুমান হ'ব পাৰে ঠিক আছে তো আজিলৈ ইয়াতে থাকক ষ্টুডেন্টস তো আশা কৰো তোমালোকে এইখিনি বুজি পাইছা তোমালোকে জনাবা মোক কাৰ কি বা যদি অসুবিধা হয় ঠিক আছে তো নেক্সট ক্লাছত আমি ইটো পোৰ্শন তো বাকিখিনি আমি আলোচনা কৰিম হা থ্যাংক ইউ